2026 চনৰ বিধানসভা নিৰ্বাচনত জিকিবৰ কাৰণে বিজেপিৰ ওচৰত এটাই বিকল্প বাকী ৰৈছে, সেইটো হৈ গ'ল ভোট চুৰি কৰা। ভোট চুৰি কৰা মানে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ অসমৰ সাংবিধানিক অধিকাৰ চুৰি কৰিছে। ভোট চুৰি কৰা নাই, অসমৰ মানুহৰ সাংবিধানিক অধিকাৰ চুৰি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু নিৰ্বাচনত জিকিবৰ কাৰণে এইটোৱে একমাত্ৰ বিজেপিৰ বিকল্প বাকী ৰৈছে। কাৰণ প্ৰলোভন দিলে, ভয় ভাবুকি খুৱালে, ডিলিমিটেশ্যন তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো ব্যাপক চেষ্টা চলালে যে কেনেকৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব। সকলো কৰাৰ পাছত তাৰ পাছতো দেখিছে যে জনগণে তেওঁলোকৰ পক্ষত নাই, তেওঁলোকৰ বিৰোধিতাৰে তেওঁলোক আগবাঢ়িছে। সেইকাৰণে তেওঁলোকে এই কাম এতিয়া কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। ইতিমধ্যে গোটেই বিষয়টো প্ৰথম অখিল গগৈ ডাঙৰীয়া মানুহৰ আগত দেখুৱাই দিলে কেনেকৈ তেওঁলোকৰ সভাপতিয়ে, বিজেপি দলৰ সভাপতিয়ে কেনেকৈ ভোট কাটিবৰ কাৰণে কেনেকৈ নিৰ্দেশনা দিছে। তাৰ আগত মোলে এখন 31টা সমষ্টিৰ তালিকা আহিছিলে, য'ত 10,000কে মানুহ কটাৰ তেওঁলোকৰ লক্ষ্য আছে। সেই তালিকাখন তেওঁলোকে দিয়ে, এইখন তালিকা দি দিছে, মোৰ হাতত এখন আছে। তাৰপাছত আৰু 29টা এডিশ্যনেল ভোট তেওঁলোকে চিনাক্তকৰণ কৰিছে, টোটেল 60টা সমষ্টি, য'ত তেওঁলোকৰ লক্ষ্য পিছৰ সমষ্টিবোৰত 5,000 পৰা 10,000লৈ ভোট কটা। এই যিটো তেওঁলোকৰ মূল লক্ষ্য, এই লক্ষ্যটোৱে হ'ল যাতে তেওঁলোকৰ যিসকল মানুহ তেওঁলোকৰ লগত নাই, তেওঁলোকৰ বিজেপিক অতদিনে ভোট নিদিয়া মানুহবোৰ চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম কাটিব লাগে, এইটো মূল লক্ষ্য। আৰু সেইকাৰণে বকো চমৰীয়া সমষ্টিত যেতিয়া ধৰা পৰিলে, তাত উপায়ুক্তৰ কাৰ্যালয়ত 5গৰাকী বিজেপিৰ কৰ্মকৰ্তাই বহি তেওঁলোকে সমজিলা কাৰ্যালয় এটা, উপায়ুক্তৰ জ্ঞাতহাৰে সমজিলা কাৰ্যালয় এটাক বিজেপিৰ কাৰ্যালয়ৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু এই দেৱকুমাৰ মিশ্ৰ বুলি কোৱা যিগৰাকী উপায়ুক্ত, এইগৰাকীৰ বিৰুদ্ধে বহু সময়ত অভিযোগ আহিছে। এটা সময়ততো তেওঁ বিজেপিৰ জিলা সভাপতিগৰাকীক উপায়ুক্তৰ কাৰ্যালয় বাৰ্থডে কৰিবৰ কাৰণে এৰি দিয়াৰো অভিযোগ আহিছে। কাৰণ এই কাম কৰে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বস্ত আৰু অখিল গগৈ ডাঙৰীয়াই ক'বৰ দৰে তেওঁ আমাৰ হিমন্ত গেঙৰ অন্যতম গুৰুত্বপূৰ্ণ তেওঁ এগৰাকী সদস্য। সেইকাৰণে এই ব্যক্তিসকলে চৰকাৰী যিসকল বিষয়া আছে তেওঁলোককো এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ভোট কটাৰ কামটোত, এই ভোট চুৰি কামটোত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ উঠি পৰিছে। আমাৰ স্পষ্ট দাবী যে যিসকল মানুহ ইয়াৰ লগত জড়িত, যিসকলে ফল্ছ কমপ্লেইন এনেকৈ দিছে, স্থানান্তৰিত হোৱা বুলি মিছাকৈ, মানুহ মৰা বুলি মিছাকৈ যিসকলে কমপ্লেইন দিছে, সেইসকলৰ ওপৰতো মতো কেছ লৈ তেওঁলোকৰ ওপৰত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল অফিচাৰ এই কামটোৰ লগত জড়িত হৈ আছে, চৰকাৰৰ হৈ তেওঁলোকে কাম কাজ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইলেকশ্যন কমিশ্যনৰ দায়িত্ব আছে যাতে যিসকল বিষয়াই বিজেপিক সহায় সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে পক্ষ লৈ কামটো কৰি আছে, আৰু এই যিটো কামটোক তেওঁলোকে মৌন সমৰ্থন দি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু নহ'লে আগন্তুক দিনসমূহত এই নিৰ্বাচনৰ কোনো মূল্য নাথাকিব। নিৰ্বাচন যিটো প্ৰকৃত গণতান্ত্ৰিক অধিকাৰ দিব লাগে সাধাৰণ জনগণক, সেই অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে এবাৰ উঠি পৰি লাগিছে। আৰু সেইকাৰণে এই যিটো গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী, অসম বিৰোধী, অসমৰ খিলঞ্জীয়া বিৰোধী যিটো তেওঁলোকৰ কাম বিৰত থাকিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ। আৰু নিৰ্বাচন বিষয়াই মৌন সমৰ্থনেৰে কামৰ লগত জড়িত হৈছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ।